ফিজিক্যাল জিওগ্ৰাফি এইটো আমাৰ 14 নম্বৰটো ক্লাছ যদি আগৰ ক্লাছসমূহ আপোনালোকে নাই চোৱা তেতিয়াহ'লে আমাৰ চেনেলতে প্লেলিষ্ট বনোৱা আছে আপোনালোকে চাই ল'ব ইতিমধ্যে 237টা কুৱেশ্যন ডিছকাশ্যন কৰা হৈছে আজি 238 নম্বৰ কুৱেশ্যনৰ পৰা আমি আলোচনা কৰিম গতিকে বৰ বেছি সময় নষ্ট নকৰোঁ আমি ডিৰেক্টলি কুৱেশ্যনসমূহৰ মাজলৈ আগবাঢ়োঁ ঠিক আছে ইতিমধ্যে যোৱাটো ভিডিঅ'ত আমি সকলোবিলাক শিলৰ টাইপছ অৰ্থাৎ ৰকছৰ টাইপছসমূহৰ বিষয়ে আমি পঢ়ি আহিছিলোঁ ছেডিমেণ্টাৰী ৰক আৰু ইগনিয়াছ ৰকৰ বিষয়ে ইতিমধ্যে ডিটেইলছত আমি আলোচনা কৰিলোঁ গতিকে এই কুৱেশ্যনবিলাক আপোনালোকে দেখিলে আজি আমি পঢ়িম মেটামৰ্ফিক ৰক দ্য লাষ্ট টাইপ অফ দ্য ৰক তো ইয়াতে আমি ইগনিয়াছ ৰক মেটামৰ্ফিক ৰকৰ পাছতে ছেডিমেণ্টাৰী ৰকৰ পাছতে মেটামৰ্ফিক ৰক আমি পাব পাৰোঁ তো মেটামৰ্ফিক ৰকছ কুৱেশ্যনটো কি আছে চাওকচোন 238 নম্বৰ কুৱেশ্যনটো কি দি আছে আপোনালোকে সেইটো মন কৰক তাতে আপোনালোকক সুধিব বিচাৰিছে যে মেটামৰ্ফিক ৰকছ আৰ ফৰ্মড বাই কিহৰ কাৰণে মেটামৰ্ফিক ৰকছবিলাক আচলতে ফৰ্ম হয় যিবিলাক ৰূপান্তৰিত শিল বুলি কোৱা হয় অসমীয়াত তো এইটো ৰূপান্তৰিত শিল কিহৰ কাৰণে হয় ৰিভাৰ ডিপজিশ্যনৰ কাৰণে হয় নে হিট এণ্ড প্ৰেছাৰৰ কাৰণে হয় নে ভলকেনিক ইৰাপশ্যন অনলি হয় নে ওৱাইণ্ড একশ্যনৰ কাৰণে হয় চাৰিটা অপশ্যনৰ ভিতৰত কোনোবা এটা শুদ্ধ উত্তৰ হ'ব তো মেটামৰ্ফিক ৰক বা ৰূপান্তৰিত ৰক বুলি কৈ দিয়াৰ লগে লগে ইয়াতে আপোনালোকৰ মেইনলি কাৰেক্ট আনচাৰটো হ'ব হিট এণ্ড প্ৰেছাৰ হিট আৰু প্ৰেছাৰৰ কাৰণে মেইনলি ৰূপান্তৰিত শিলবিলাক হয় যেনেধৰণে ইগনিয়াছ ৰকৰ পৰা মেটামৰ্ফিক ৰক হৈছে বা এনেকুৱা ধৰণৰ ছেডিমেণ্টাৰী ৰকৰ পৰাও মেটামৰ্ফিক ৰক হ'ব পাৰে তো এটা এটা চাইকেল থাকে গতিকে ইয়াতে হিট এণ্ড প্ৰেছাৰ হ'ব ইয়াতে ৰিভাৰ ডিপজিশ্যন বা এইবিলাক নহ'ব দেই এই ৰিভাৰ ডিপজিশ্যনটো ডিৰেক্টলি এইটো আমাৰ ছেডিমেণ্টাৰী ৰকত গুচি যাব এইটো আপোনালোকে জানেই আৰু ভলকেনিক ইৰাপশ্যনৰ কথা কৈ দিলে গমেই পাই আহিছে এইটো ইগনিয়াছ ৰকত আহি যাব ঠিক আছে ইয়াতে এক্সপ্লেনেশ্যনত আমি ৰাখিছোঁ এক্সিষ্টিং ৰক চেঞ্জ ইনটু মেটামৰ্ফিক ৰকছ আণ্ডাৰ হিট এণ্ড প্ৰেছাৰ ঠিক আছে নেক্সট 239 নম্বৰ কুৱেশ্যন 239 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তাতে সুধিব বিচাৰিছে যে দ্য অৰিজিনেল ৰক ফ্ৰম হুইচ মেটামৰ্ফিক ৰক ফৰ্মছ ইজ কল যিটো অৰিজিনেল ৰক ফ্ৰম হুইচ মেটামৰ্ফিক ৰক ফৰ্মছ ইজ কল অপশ্যন এত আছে লাভা ৰক বিত আছে পেৰেন ৰক চিত আছে বেচিক ৰক আৰু ডিত আছে প্লেটো ৰক নামৰ পৰা এইটো ওলাবই আনচাৰটো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ এইটো কি হ'ব অৰিজিনেল ৰক ফ্ৰম মেটামৰ্ফিক ৰক এইটো পেৰেন ৰক হ'ব দ্য অৰিজিনেল ৰক আণ্ডাৰগোয়িং মেটামৰ্ফিজমছ ইজ কল দ্য পেৰেণ্ট ৰক ঠিক আছে সেইটো প্ৰব্লেম হ'ব নালাগে নেক্সট 240 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে গ্ৰেনাইট চেঞ্জেছ ইনটু হুইচ মেটামৰ্ফিক ৰক আণ্ডাৰ প্ৰেছাৰ এতিয়া গ্ৰেনাইটটো কি হয় গ্ৰেনাইট বেচাল্ট এইবিলাক কি ৰক হয় তো গ্ৰেনাইটটো কৈছিলোঁ নে এচিডিক ৰক বা এইটো কি ৰক হয় এইটো ইগনিয়াছ ৰক হয় তো এই গ্ৰেনাইটটো মেটামৰ্ফিক ৰকলৈকে ৰূপান্তৰিত হ'ব পাৰে ৰূপান্তৰিত শিল হ'ব পাৰে আণ্ডাৰ প্ৰেছাৰ তো কি হ'বগৈ গ্ৰেনাইটটো যেতিয়া মেটামৰ্ফিক ৰক বনিবগৈ তেতিয়া সেই গ্ৰেনাইটৰ নামটো কি হ'ব নামটো মাৰ্বল হ'বনে স্লেট হ'বনে গ্নিছ হ'বনে নে কোৱাৰ্টাজিট হ'ব তো শুদ্ধটো কি হ'ব শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ নিচ হ'ব শুদ্ধ উত্তৰ তাৰমানে গ্ৰেনাইট transforms into niche after the metamorphism ঠিক আছে next 241 number questions metamorphic rocks are formed due to metamorphic rocks formed due to option A আছে wind actions option B আছে river deposition C আছে heat and pressure D আছে volcanic eruption only এইটো question already আলোচনা কৰি আহা হৈছে গতিকে option C will be the correct answer হ'ব heat and pressure metamorphic rocks from when existing rocks are changed by heat pressure and chemical processes next 242 number questions the original rock from which a metamorphic rock forms is called এটো এই একটা কোৱেশ্চনে আহি গল ৰিপিট হৈ গৈছে ন কোৱেশ্চন বিলাক এটো পেৰেন ৰকে হ'ব শুদ্ধ উত্তৰ ঠিক আছে পেৰেন ৰক অপচন বি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট the original rock that undergoes metamorphism is known as the parent rock এটো বাৰো এটো ৰিপিট হৈছে 243 নম্বৰ কোৱেশ্চনটো চাই লওক আপোনালোকে clay cell changes ক্লে বা সেল এই ধৰণৰ ৰক বিলাক চেঞ্জেস ইনটু দা মেটামৰ্ফিক ৰক হিয়াত মেটামৰ্ফিক ৰকলৈকেও চেঞ্জ হ'ব পাৰে আন্ডাৰ প্ৰেছাৰৰ কাৰণে তো কি হ'ব যেতিয়া ক্লে বা সেল বিলাক মেটামৰ্ফিক ৰক হ'বগৈ তো তেতিয়া মাৰ্বল হ'বনে কোৱাৰ্টাজিট হ'বনে সিস্ট বা স্লেট হ'বনে নে নিচ হ'ব শুদ্ধটো হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ তাৰ মানে সিস্ট বা স্লেট হ'ব clay cell transform into slate or cyst due to pressure next 244 number questions sandstone to কথা আমি শুনিছিলো যেটো নেকি আমি ইতিমধ্যে পঢ়ি আহিছিলো যে ই এটা sedimentary rock বা গেডিয় হিল এই গেডিয় হিলটো মেটামৰ্ফিক ৰক হ'ব পাৰে under the heator কাৰণে বা প্ৰেছাৰৰ কাৰণে ই sandstone যেতিয়া হিট দিয়া হ'ব তো ই মেটামৰ্ফিক ৰক হ'ব পাৰে ৰূপান্তৰিত হিল বনিবগৈ পাৰে তো এটো কি হ'ব
যেতিয়া ৰূপান্তৰিত শিল হ'ব তাৰ নাম মাৰ্বল হ'বনে কোৱাৰ্টজাইট হ'বনে ফিলাইট হ'বনে স্লেট হ'ব শুদ্ধটো হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ স্লেট স্যান্ডস্টোনৰ পৰা ডাইৰেক্টলি কোৱাৰ্টজাইট হ'ব শুদ্ধ উত্তৰ স্যান্ডস্টোন বিকমছ কোৱাৰ্টজাইটছ আফটাৰ মেটামৰফিজমছ বাই হিট এণ্ড প্ৰেছাৰ হিট আৰু প্ৰেছাৰ পোৱাৰ লগে লগে কোৱাৰ্টজাইটলৈ ই ৰূপান্তৰিত হ'ব চ' ৰূপান্তৰিত শিল হ'ব স্লেট চেঞ্জেছ ইনটু হুইচ মেটামৰফিক ৰক আণ্ডাৰ হিট দিলে স্লেট নামৰ এই যিটো ৰক আছে এই ৰকটো কিহলৈকে পৰিৱৰ্তন হ'ব নিচটো নহয় গ্ৰেফাইটৰ পৰা নিচ হয় আমি ইতিমধ্যে পঢ়ি আহিছোঁ কোৱাৰ্টজাইটটো নহয় কোৱাৰ্টজাইটটো স্যান্ডস্টোনৰ পৰা হয় নে নহয় গতিকে স্লেটটো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনসাৰ ফিলাইট হ'ব শুদ্ধ উত্তৰ স্লেট আণ্ডাৰগোজ ফাৰ্ডাৰ মেটামৰফিজমছ এণ্ড ফৰ্মছ ফিলাইট হ'ব শুদ্ধ উত্তৰ নেক্সট 46 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তাতে কৈছে যে কোল চেঞ্জেছ ইনটু হুইচ অফ দ্য ফলোয়িং ডিউ টু হিট যেতিয়া কোলত আমি হিট বা প্ৰেছাৰ দিওঁ তো ই মেটামৰফিক ৰকলৈকে পৰিৱৰ্তন হয় তো সেই মেটামৰফিক ৰকটোৰ নাম কি হ'ব অপশ্যন এত আছে মাৰ্বল বিত আছে কোৱাৰ্টজাইট চিত আছে গ্ৰেফাইট বা এন্থ্ৰাচাইট আৰু ডিত আছে নিচ আৰু অপশ্যনবিলাকৰ পৰা গমে পাইছোঁ কাৰণ গোটেইবিলাক ইতিমধ্যে পঢ়ি আহিছোঁ শুদ্ধটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ গ্ৰেফাইট বা এন্থ্ৰাচাইট হ'ব শুদ্ধ উত্তৰ কোল ট্ৰান্সফৰ্মছ ইনটু এন্থ্ৰাচাইট অৰ গ্ৰেফাইট আণ্ডাৰ ইন্টেন্স হিট এণ্ড প্ৰেছাৰ নেক্সট 247 নম্বৰ কুৱেশ্যনটো আছে লাইমষ্টোনক যেতিয়া চেঞ্জ কৰা হয় যেতিয়া হিট আৰু প্ৰেছাৰ লাইমষ্টোনৰ ওপৰত দিয়া হয় তো তেতিয়া ইউ এটা মেটামৰফিক ৰকলৈকে পৰিৱৰ্তন হয় তো তেতিয়া কি হ'ব তেতিয়া কোৱাৰ্টজাইট হ'বনে মাৰ্বল হ'বনে স্লেট হ'বনে ফিলাইট হ'ব এতিয়াতো গমেই পাইছে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনসাৰ মাৰ্বল হ'ব তাৰমানে মাৰ্বল কেনেকৈ ধৰণে প্ৰস্তুত হ'ব এই যেতিয়া লাইমষ্টোন নামৰ যিটো ৰক সেই ৰকটোৰ ওপৰত যেতিয়া হিট আৰু প্ৰেছাৰ দিয়া হ'ব তো সেইটো মাৰ্বললৈকে ৰূপান্তৰিত হ'ব চ' ইটছ কল মেটামৰফিক ৰক মাৰ্বলটোৱে সদায় এটা মেটামৰফিক ৰকৰ ভিতৰতে পৰে লাইমষ্টোন recrystallizes under heat and pressure to form marble. Next to 48 number question. Which of the following is a metamorphic rock? তলৰ কোনটো এটা metamorphic rock আমাক সুধিছে গ্ৰেনাইটটো এটা metamorphic rock নেকি নহয় গ্ৰেনাইট এটা igneous rock বেসালটো এটা metamorphic rock নেকি নহয় igneous rock হয় লাইমষ্টোনটো এটা sedimentary rock হয় সো মাৰ্বলটো হ'ব শুদ্ধ উত্তৰ মাৰ্বলটো হ'ব এটা আপোনালোকৰ metamorphic rock যেটো নেকি লাইমষ্টোনত যেতিয়া হিট এণ্ড প্ৰেছাৰ দিয়া হয় তো মাৰ্বল ফৰ্ম হয় অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ তো মাৰ্বল ইজ এ metamorphic rock formed from limestones next 249 number question quartzite is formed from quartzite নামৰ এই যেটো ৰক এই ৰকটো কোৰ পৰা ফৰ্ম হয় কিহৰ ওপৰত হিট বা প্ৰেছাৰ দিলে এনেকে ধৰণে ফৰ্ম হয় অপশ্যন এ আছে কোল অপশ্যন বি আছে লাইমষ্টোন ডি সি আছে স্যান্ডস্টোন আৰু ডি আছে গ্ৰেনাইট শুদ্ধটো কি হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ স্যান্ডস্টোনত যেতিয়া হিট দিয়া হয় তো সেই স্যান্ডস্টোনৰ পৰা কি বনা কোৱাৰ্টজাইট বনা হয় আৰু স্যান্ডস্টোন চেঞ্জেছ ইনটু কোৱাৰ্টজাইটছ ডিউৰিং মেটামৰফিজমছ ঠিক আছে নেক্সট 250 নম্বৰ কোৱেশ্চনছ তাতে আছে ফিলাইটৰ কথা সুধিছে ফিলাইট ইজ ফৰ্মড ফ্ৰম ফিলাইট কৰ পৰা ফৰ্মড হয় অপশ্যন এ আছে স্লেট অপশ্যন বি আছে গ্ৰেনাইট চি আছে লাইমষ্টোন আৰু ডি আছে বেসাল শুদ্ধটো কি হ'ব অপশ্যন এ উইল বি দ্য কাৰেক্ট আনসাৰ স্লেট হ'ব শুদ্ধ উত্তৰ ঠিক আছে স্লেট ট্ৰান্সফৰ্মছ ইনটু ফিলাইট আফটাৰ দ্য ফাৰ্ডাৰ মেটামৰফিজমছ হয় নেক্সট আপোনাক দিয়া আছে যে মাৰ্বল ইজ ফৰ্ম ফ্ৰম একটা কথাকে পুনৰ ঘূৰাই পকাই সুধি আছে গতিকে আমাৰ ভিডিঅ'বিলাকত এটোৱে ভাল ভিডিঅ'তে মনত ৰাখি যাব ইমানেই ৰিভিজন হৈছে তো মাৰ্বল ফ্ৰম কিহৰ পৰা হয় পঢ়ি আহিছোঁ লাইমষ্টোন অপশ্যন চি উইল বি দ্য কাৰেক্ট আনসাৰ বি উইল বি দ্য কাৰেক্ট আনসাৰ লাইমষ্টোন নেক্সট আহি গ'ল এইটো চাই লওক লাইমষ্টোন বিকমছ মাৰ্বল ডিউ টু হিট এণ্ড প্ৰেছাৰ নেক্সট আহি গ'ল 252 anthracite is related to which parent rock to anthracite নামৰ ৰকটো কিহৰ লগত কোনটো parent rockৰ লগত জড়িত অপশ্যন এ আছে স্যান্ডস্টোন বি আছে লাইমষ্টোন চি আছে কোল আৰু ডি আছে গ্ৰেনাইট শুদ্ধটো হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ কোল হ'ব শুদ্ধ উত্তৰ ঠিক আছে ইয়াতে চাওক anthracite is highly metamorphosed from coal next 253 number questions which metamorphic rocks from গ্ৰেনাইটৰ পৰা কোনটো হয় নিচ হয় এটো পঢ়ি আহিছোঁ হয়নে তো গ্ৰেনাইট ট্ৰান্সফৰ্ম ইনটু নিচ আণ্ডাৰ প্ৰেছাৰ এণ্ড হিট গ্ৰেনাইটৰ ওপৰত যেতিয়া প্ৰেছাৰ দিয়া হয় বা হিট দিয়া হয় তো ই নিচলৈকে পৰিৱৰ্তন হয় নেক্সট আহি গ'ল 254 নম্বৰ কুৱেশ্যন ইয়াতে কাৰেক্টলি মেথছ পেয়াৰকেইটা আমাক উলিয়াব লাগে তো লাইমষ্টোনৰ পৰা কোৱাৰ্টাইজাইট বনে নেকি নো লাইমষ্টোনৰ পৰা মাৰ্বল বনে তো ভুল হ'ব স্যান্ডস্টোনৰ পৰা মাৰ্বল বনে নেকি নো স্যান্ডস্টোনৰ পৰা মাৰ্বল নবনে কোলৰ পৰা এন্থ্ৰাচাইট বনে নে গ্ৰেনাইটৰ পৰা স্লেট বনে গ্ৰেনাইটৰ পৰা স্লেট নবনে গতিকে শুদ্ধটো হ'ব অপশ্যন সি উইল বি দ্য কাৰেক্ট আনসাৰ কোলৰ পৰা এন্থ্ৰাচাইট তো
coal changes into anthracites during metamorphosis মনৰ ৰৈছে নিশ্চয়কৈ এটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহি গল কোৱেশ্চন নম্বৰ 255 তাতে কৈছে যে which of the following rocks is formed mainly by pressure তো কোনটো rock mainly pressure কাৰণে formed হয় অপচন এ আছে slate বি আছে marble সি আছে quartzite আৰু ডি আছে basalt শুদ্ধ উত্তৰ হ'ব অপচন A will be the correct answer. Slate commonly forms when shale is subjected mainly to pressure. To slate hobo শুদ্ধ উত্তৰ যেতিয়া সেলৰ ওপৰত প্ৰেছাৰ দিয়া হয় তো লংগি এতিয়া অকমান ৰক্সৰ পৰা ওলাই আহি বেলেগ কেইটামান কোৱেশ্চনত গুচি আহিম কাৰণ এইকেইটা কোৱেশ্চন মই আপোনালোকৰ কাৰণে আসলে ৰাখিছিলো মই আনসাৰ কেইটা কৈ দিবলৈ মন নাই কাৰণ এহু পঢ়ি আহিছো কিমান ৰিভিজন কৰিছে কিমান মন ৰাখিছে অকমান মোৰো চাবলৈ মন গৈছে গতিকে 256 নম্বৰ কোৱেশ্চনটো আপোনালোকে আমাক কমেন্ট কৰিব লংগিটিউড আৰ মেজাৰ ফ্ৰম লংগিটিউড কৰ পৰা মেজাৰ কৰা হয় ইকুৱেটৰ ট্ৰপিক অফ কেঞ্চাৰ ট্ৰপিক প্ৰাইম মেৰিডিয়ান নে আৰ্কটিক সাৰ্কেল ঠিক আছে তো এইটো কোৱেশ্চনৰ আনসাৰটো আমাক ক'ব নেক্সট আহি গ'ল আনসাৰটো বা ওলাই গ'ল প্ৰাইম মেৰিডিয়ান হ'ব শুদ্ধ উত্তৰ লংগিটিউড ইজ মেজাৰ ইষ্ট এণ্ড ৱেষ্ট ফ্ৰম প্ৰাইম মেৰিডিয়ান লংগিটিউড বিলাক প্ৰাইম মেৰিডিয়ানত জোকা হয় আৰু লেটিটিউড বিলাক আমি জানো ইকুৱেটৰ আটাইতকৈ লংগেষ্ট লেটিটিউডডাল ইকুৱেটৰে হয় নহয় জানো দ্য প্ৰাইম মেৰিডিয়ান পাছেছ থ্ৰু প্ৰাইম মেৰিডিয়ান ক'ৰ মাজে পাছ হয় ইণ্ডিয়া গ্ৰীণউইচ পেৰিছ নে টকিঅ' শুদ্ধ উত্তৰটো ইয়াতে লিখা আছে গ্ৰীণউইচ অপচন বি উইল বি দ্য কাৰেক্ট আনসাৰ দ্য প্ৰাইম মেৰিডিয়ান পাছেছ থ্ৰু গ্ৰীণউইচ ইন ইংলেণ্ড নেক্সট 258 নম্বৰ কোৱেশ্চন লংগিটিউডছ আৰ মেজাৰ্ড ইন লংগিটিউড কিহত মেজাৰ কৰা হয় আমাক সেইটো সুধিছে কিলোমিটাৰ মিটাৰ ডিগ্ৰী নে মাইলছত হিচাপ কৰা হয় তো এটা হ'ব ডিগ্ৰীজ লংগিটিউডছ ভ্যালু আৰ মেজাৰ্ড ইন ডিগ্ৰীজ ইষ্ট অৰ ৱেষ্ট নেক্সট লংগিটিউড ইজ মেজাৰ্ড টুৱাৰ্ডছ নৰ্থ টু সাউথ নে ইষ্ট টু ৱেষ্ট নে আপ ডাউন নে মাউণ্টেইনছ নে প্লেইনছ শুদ্ধ উত্তৰ আপোনালোকে পঢ়িছে জানে গতিকে ইষ্ট টু ৱেষ্ট হ'ব শুদ্ধ উত্তৰ লংগিটিউডছ এক্সটেণ্ড ইষ্ট and west from the prime meridian next 260 number question the prime meridian is marked as prime meridian to mark kora hoy at 0 degree hisabe mark kora hoy baki kini bhul hobo the prime meridian is the 0 degree longitude line গতিকে 260 টা কোৱেশ্চন আজি ডিসকাশন কমপ্লিট হৈ গল সো ইয়াৰ পাছৰ ভিডিওটো আহিব ফিজিক্যাল জিওগ্ৰাফি আৰু কেইটামান ক্লাস দিব লাগিব 10-15 টা তেতিয়াহে শেষ হ'ব টোটাল 30 টা কোৱেশ্চন 30 টা ভিডিও ডেফিনেটলি মই ভাবো ফিজিক্যাল জিওগ্ৰাফি আমি শেষ কৰি দিব পাৰিম যাতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামত ফিজিক্যাল জিওগ্ৰাফি কোৱেশ্চন আহিলে আপোনালোকে কৰিব পাৰে সো আজি ভিডিওটো ইমানেই আছিল যদি ভিডিওটো ভাল পালে ডেফিনেটলি চেনেল সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিও সমূহৰ হৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থ্যাংক ইউ সো মাচ সি ইন নেক্সট ভিডিও